আসসালামাইকুম নমস্কাৰ বন্ধুসকল। আজি সাংগঠনিক কামত মই আহিছিলোঁ বৰক্ষেত্ৰী নলবাৰী জিলাৰ একদম দক্ষিণ পশ্চিম কোণা, বৰপেটা জিলাৰ পূব দক্ষিণ কোণা আৰু কামৰূপ গ্ৰাম্য জিলাৰ পশ্চিম উত্তৰ কোণা, এইখিনি জাগাত মই উপস্থিত আছোঁ। সাংগঠনিক কামত ইয়াত আহিছোঁ। এই চাওক, মই আছোঁ বৰ্তমান, এইটো জলকীয়া খেতি, এইটো চাওক জলকীয়া খেতি, এইবিলাক জলকীয়া, এয়া জলকীয়া লাগি আছে, এইবিলাক চাওক জলকীয়াৰ। বৰ্তমান জলকীয়াৰ দাম কেনেকুৱা সেইটো আপোনালোকে নিশ্চয় জানে। আৰু জলকীয়াৰ মাজত এইবিলাক কি লগাইছে বন্ধুসকল চাওক, জলকীয়াৰ মাজত এইবিলাক ৰান্ধনি, জলকীয়াৰ মাজত ৰান্ধনি কিমান খেতি আছে চাওক। জলকীয়া দুনিয়াৰ জলকীয়া আৰু জলকীয়াৰ মাজত চব ৰান্ধনি দিছে। এইটো হ'ল মিয়া টেকনিক। অসমৰ অৰ্থনৈতিক উন্নয়নত মিয়া মানুহৰ যিটো ভূমিকা সেইটো অতুলনীয়। এতিয়া ৰাজনীতিৰ পাখা খেলাত মিয়াক টাৰ্গেট কৰি কথা ক'লে অসমৰ এছাম মানুহৰ মাথাৰ কামোৰণি সৃষ্টি হয়, আৰু সেই কামোৰণিৰ সুযোগ লৈ বৰ্তমান চৰকাৰে মিয়াক টাৰ্গেট কৰি কথা কৈ আছে। গতিকে আমি সেইটোত বেয়া নাপাওঁ, আমি সেইটো গৌৰৱ কৰোঁ যে আমি মিয়াসকল অসমৰ ব্ৰেণ্ড এম্বেচাডৰ, অসমৰ ৰাজনীতিক ক্ষেত্ৰখনৰ ব্ৰেণ্ড এম্বেচাডৰ। গতিকে আমি অসমক কি কৰা নাই, আৰ্থিকভাৱে টনকিয়াল কৰাৰ ক্ষেত্ৰত আমি কি কৰা নাই। এইবিলাক জলকীয়া বজাৰত আজিৰ তাৰিখত দাম কিমান আপোনালোকে নিজে জানে। আপোনালোকে চিটিত থাকে, টাউনত থাকে, নগৰত থাকে, তাতে কিনি গম পাই আছে আজিৰ তাৰিখত কেঁচা জলকীয়াৰ দাম কিমান, আজিৰ তাৰিখত শুকান জলকীয়াৰ দাম কিমান, আজিৰ তাৰিখত ৰান্ধনিৰ যিটো মছলা সেইটোৰ দাম কিমান। মোৰ পিছফালে এইবিলাক আছে, দুনিয়াৰ খেতি চাওক কিমান খেতি। তাৰপিছত আছে আকৌ মাকৈ খেতি, এইফালে আকৌ এই যে আমি এই ক'লা ক'লা দেখা পাইছে যে সেউজীয়া, এইখিনি কিন্তু বন্ধুসকল এইখিনি ৰান্ধনি নহয়, এইখিনি আমি হোটেলত কিবা খালে যে চপ খাওঁ, মিঠা জিৰা যিটো, সেই চপৰ খেতি এইবিলাক। এই চাওক সেউজীয়া দেখা পাই আছে। আৰু পিছফালে ৰাম্ভাখিনিতো আপোনালোকে গমেই পাইছে কেঁচা সোণৰ খেতি, মাকৈ। আৰু এইফালে চাওক মাকৈ খেতি। এই এজন বন্ধুৱে মাকৈ খেতিত পানী দিছে, পানী দি কেনে এই ফিটা পাইপ যিটো সেইটো চিজিল কৰি মানুহজনে ব্যস্ত হৈ আছে সেইটোত। মই পোনে পোনে তেখেতৰ লগত অলপ কথা পাতিম, আপোনালোকে তেখেতৰ লগত কথা পতা হেৰিটো শুনিব। এইটো চাওক ইমান ৰ'দৰ মাজত তেখেতসকলে যি কাম কৰি আছে, আচলতে এই কাম কৰি আছে একমাত্ৰ অসমৰ অৰ্থনৈতিক উন্নতি কৰাৰ কাৰণে, অসমৰ ৰাজভঁৰাল টনকিয়াল কৰাৰ লগতে নিজৰো আৰ্থিক কিন্তু মুনাফা আছে, নিজৰো লাভ। এইবিলাক বজাৰত বিক্ৰী কৰিলে চৰকাৰক খাজনা দিয়ে। ভাই আপোনাৰ নামটো কি? মোৰ নাম নাছিৰ আলী। এই জাগাখিনিৰ নাম কি? জাগাখিনিৰ নাম 2 নম্বৰ এনচি। 2 নম্বৰ এনচি, কালাৰচৰ পঞ্চায়ত হয় না? আপুনি এই কি খেতিত পানী দিলে? ৰান্ধনিত পানী দিলে। কিমান বিঘা আছে আপোনাৰ ৰান্ধনি? আমাৰ 2 বিঘা আছে। আৰু কেঁচা জলকীয়া কিমান আছে? কেঁচা জলকীয়া 1.5 বিঘা। 1.5 বিঘা। কেঁচা জলকীয়াৰ দাম বৰ্তমান কেনেকুৱা আছে বজাৰত? বজাৰত 9,000। 9,000 কুইণ্টেল না মন? কুইণ্টেল 9,000। এইটো বন্ধুসকল গমে পালে, বজাৰত 9,000 টকা কুইণ্টেল কেঁচা জলকীয়া। আৰু ৰান্ধনি খেতি এখেতৰ 2 বিঘা আছে বুলি কৈছে। তাতো ৰান্ধনি বিঘাৰ মাটিত কিমান মান হয়? বিঘাত 4 মোন। 4 মোন। এনে দাম কিমান মান হয় মনৰ? 1 মোনৰ দাম কিমান মান? 6,000-7,000। 6,000-7,000 টকা হয়। বিঘাৰ মাটিত 4 মোন যদি হয়, তেতিয়াহ'লে 2 বিঘাত 8 মোন। 8 মোন হ'লে বন্ধুসকল তেতিয়াহ'লে 1 মোনৰ দাম হয় 6,000, 7,000, 8,000 এনেকুৱা। গতিকে বন্ধুসকল এইবিলাক বজাৰত বিক্ৰী কৰাতেও কিন্তু চৰকাৰৰ ঘৰত এটা খাজনা যায়। গতিকে অসমৰ আৰ্থিক উন্নয়নত, অসমৰ অৰ্থনৈতিক টনকিয়ালৰ ক্ষেত্ৰত মিয়া মানুহৰ যে ভূমিকা অতিকৈ বেছি ভূমিকা আছে, সেইটো আজি চাওক মই এই চৰাঞ্চলত আহি আপোনালোকক দেখুৱাইছোঁ। মাকৈ খেতি আছে আপোনাৰ? আছে 3 পোৱা মান আছে, 1 বিঘা। 1 বিঘা মান আছে। আচ্ছা, এই বাকী আপোনালোকে বজাৰ ক'ৰ পৰা কৰে লাগতিয়াল বস্তু? এই কাবলাবৰী।
কাপলাবুৰি পেৰাধৰা পেৰাধৰা মুকালমুৱা মুকলমা আপোনালোক যাতায়াতৰ অলপ কষ্ট হয় ন তো বন্ধুসকল আপোনালোকে গম পালে এখেতসকলে চৰাঞ্চলৰ মানুহ ৰাস্তা ঘাটৰো অসুবিধা কিন্তু এখেতসকলে অসমৰ আৰ্থিক টনকিয়াল কৰাৰ ক্ষেত্ৰত অসমৰ ৰাজভঁৰাল টনকিয়াল কৰাৰ ক্ষেত্ৰত এই চাওক এই টিকাফাটা ৰ'দৰ মাজত ইমান ধুনীয়াকৈ তেখেতসকলে খেতিত কাম কৰি আছে জলকীয়া খেতিত পানী দি আছে ৰান্ধনী খেতিত পানী দি আছে মাকৈ খেতিত পানী দি আছে ইমান ধুনীয়া খেতিয়ক এই কম বয়সীয়া ল'ৰাজন ইমান ধুনীয়াকৈ অসমীয়া কথাও কৈছে আৰু কিছুমান মানুহে কি কয় যে চৰাঞ্চলত সন্দেহযুক্ত মানুহ থাকে এইবিলাক নক'ব সকলোকে হাতে হাত ধৰি আগবঢ়াই লৈ যাওক এইটো আপোনালোকৰ ওচৰত কামনা থাকিল আপোনালোকৰ ওচৰত আহ্বান থাকিল এইখিনি কৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ